Hello everyone, Ponita's Lifestyle উন্নতি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত নেমু টেঙাৰ উপকাৰিতা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তেনেহলে বৰ বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰো। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটি সৰু অনুৰোধ জনাব বিচাৰো। যদি আপুনি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব বুলি আশা কৰিছো। তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। নেমু টেঙা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। বিশেষকৈ আমাৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা নেমু টেঙাই উপশম দিয়ে। যদি কাৰোবাৰ মানে ওজন বৃদ্ধি হয় তেতিয়া এটোতো আমি সকলোৱে জানো যে খালি পেটত যদি এক গিলাচ পানীৰ লগত নেমুৰ ৰস আৰু মৌ জল মিক্স কৰি ৰেগুলাৰ খায় তেতিয়া হলে ওজন হ্ৰাস কৰাটো এই নেমু টেঙাই সহায় কৰে। আৰু কাৰোবাৰ যদি গাৰ পৰা দুৰ্গন্ধ ওলায় তেতিয়া যদি নেমু টেঙাৰ ৰস পানীৰ লগত মিক্স কৰি গা ধুৱে তেতিয়া গাৰ দুৰ্গন্ধটো নোহোৱা হয়। আৰু কিছুমান মানুহৰ এটা সমস্যা থাকে, কাষলতিৰ তল বহুত বেছি দুৰ্গন্ধ ওলায়। কাষলতিৰ তল যদি কাৰোবাৰ দুৰ্গন্ধ ওলোৱা সমস্যা আছে তেতিয়া কি কৰিব পাৰে, এফাল নেমু লব, এফাল নেমু লৈ গা ধোৱাৰ 10 মিনিট মান আগত কাষলতিৰ তলত ধুনীয়াকে ঘঁহি থব। 10 মিনিট পিছত গা ধুই দিব, তেতিয়া দেখিব অতি কম দিনৰ ভিতৰতে কাষলতিৰ তল গোন্ধোৱা যিটো সমস্যা এই সমস্যাটোৰ পৰা নিশ্চয় উপশম পাব। নেমুৰ ৰস বা জিম যেনেদৰে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বা আমাৰ স্কিনৰ কাৰণে মানে নেমু খালে আমাৰ স্কিনটো বহুত বেছি ভাল হয়, তেনেকে কিন্তু নেমুৰ বাকলিটোৰো উপকাৰিতা বহুত। নেমুৰ বাকলি এতিয়া বিশেষকে গৰমত কি হয়, খৰ-খজুৱতি বা ঘামচিৰ সমস্যা বৃদ্ধি পায়। সেই ক্ষেত্ৰত কি কৰিব পাৰে, নেমুৰ বাকলি পানীত বইল কৰি সেই পানীৰে গা ধুবচোন, তেতিয়া খৰ-খজুৱতি বা ঘামচি নহয়। এইটো কাম আপোনালোকে সপ্তাহত প্ৰায় গোটেই কেইদিনে কৰিব পাৰে যাৰ মানে বেছিকে খৰ-খজুৱতি বা ঘামচি ওলায়। আৰু যদি নোলায়ো তেতিয়াও সেই ক্ষেত্ৰতো কি কৰিব পাৰে, সপ্তাহত 2 এদিন গা ধোৱা পানীৰ লগত নেমুৰ বাকলি বইল কৰা পানী আপোনালোকে কি কৰিব পাৰে, গা ধুব পাৰে সেই পানী দি। তেতিয়াও কি হব, আমাৰ স্কিনৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আৰু নেমু খালে আমাৰ পেটৰ যিবোৰ সমস্যা আছে সেই সমস্যাৰ পৰা বহুখিনি পৰিমাণে আমি ৰিলিফ পাই থাকিব পাৰিম। আৰু নেমুৰ বাকলি বা জিম যেনেদৰে উপকাৰী ঠিক তেনেকে কিন্তু নেমুৰ গুটিটোৰো উপকাৰিতা আছে। নেমুৰ গুটিটো খালে প্ৰধানতঃ কি হয়, পেটৰ যিকোনো সমস্যা যেনে ধৰক পেট খামুচ মাৰি ধৰা সমস্যা বা পেট কামোৰা সমস্যা, এইবোৰ সমস্যাত যদি নেমুৰ গুটি খাই দিয়ে তেতিয়াও কিন্তু কি হয়, আমাৰ এইবোৰ সমস্যা আমি উপশম পাওঁ। আৰু কাৰোবাৰ যদি গাঁঠিৰ বিষৰ সমস্যা আছে তেতিয়া কি কৰিব পাৰে, নেমু শুকাই সেই নেমু গৰম তেলত দি সেই তেলখিনি যদি বিষ হোৱা ঠাইখিনিত ঘঁহি দিয়ে তেতিয়াও কিন্তু বিষৰ পৰা বহুখিনি পৰিমাণে আপোনালোকে উপশম পাব। আৰু নেমু যে আমাৰ মাহঁতে কি কৰে, গোল নেমুটো বিশেষকে নিমখত দি আচাৰ বনাই থৈ দিয়ে। সেই নেমুটো যেতিয়া পুৰণা হয়, তেল দিব নালাগে, কিন্তু সেই নেমুটো খালে কি হয়, আমাৰ ৰুচি বৃদ্ধি হয়। গতিকে নেমুৰ বিভিন্ন ধৰণৰ গুণ আছে আৰু সেইকাৰণে আমি কি কৰিব লাগে, আমাৰ খাদ্য তালিকাত নেমু অন্তৰ্ভুক্ত কৰাবই লাগে। ই প্ৰধানতঃ আমাৰ টেষ্টটো বৃদ্ধি কৰে, নহয় নে? সেইকাৰণে আমি খাদ্য তালিকাত নেমুটো অন্তৰ্ভুক্ত কৰাব লাগে। মইতো বিশেষকে নেমু খাই বহুত বেছি ভাল পাওঁ। আশা কৰিছো আপোনালোকেও আপোনাৰ খাদ্য তালিকাত নেমু অন্তৰ্ভুক্ত কৰাব আজিৰ পৰা। আৰু এই ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনাৰ এষাৰি মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব। তেনেহলে আজি এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো। পুনৰ লগ পাম নিশ্চয় মোৰ এই কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক হাঁহি থাকক, সুস্থ থাকক আৰু ভালে থাকক। তেনেহলে আজিলৈ এৰিছো, ধন্যবাদ।